ঘটনাটো ময়ো ইমান গম পোৱা নাছিলোঁ। মই দুপৰীয়া ভাত খাই মই দোকানত গৈছিলোঁ, হলমাৰাত মোৰ এখন টেইলাৰিং আছে। মই যাই 4টামান বাজা নাই, 5-10 মিনিটমান আছে, মই কামত আৰম্ভ কৰিছিলোঁ মাত্ৰ। এনেতে ঘৰৰ পৰা ফোন গ'ল, মোৰ ভাই বোৱাৰীটো ফোন কৰিছে যে বাইদেউ দাদা এনা নলবাৰীত ঔষধ আনিব যাম বুলি কৈ নলবাৰীত নাই বোলে, হেৰিত গৈছে গুৱাহাটীত ফেঞ্চিত বোলে ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিছে। মই সেনেকৈ কৈছে। মই বোলো কি আৰু একবাৰ সুধিছোঁ, বোলো কোনিয়া? বোলে দাদাই ডাঙৰ দাদাই। মই তাৰপিছত আৰু দোকান বন্ধ কৰি ঘৰত আহিলোঁ। ঘৰত অহাৰ পিছত ক'লাক যে ঘৰত অচি ছাৰ আহিছিল হলমাৰা থানাৰ পৰা, আহি দাদাৰ নাম হেৰি কৰি কৈ গৈছে যে এনেকৈ ছুইচাইড নোট লিখি তেওঁৰ বহুত দিন ধৰি বেমাৰ হৈ আছিল, বেমাৰ তাৰপিছত ল'ৰা এটাক চৰকাৰণে নিজৰ বেমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ অনুৰোধ কৰি ছুইচাইড নোটখন ওচৰত ফেলাই থৈ জাপ দিয়া বুলি কৈছে ফেৰীৰ পৰা। কি নাম তেখেতৰ? গোলক ৰাজবংশী। পৰিয়ালত কোন কোন আছিল? তোৰ বৌ আৰু বাবুটোৱে 3টা আছিল পৰিয়াল, কিন্তু ছেপাৰেট হৈছে। আমি ছেপাৰেট হ'বৰ 1 বছৰমান হৈছে। তাহোঁন 3টা আছিল আৰু আমাৰ বাকী দাদা ভাইটি ভণ্টি আছোঁ আমি। আজিও ওলাই গৈছিল? আজি গৈছিল 10:30মান বজাত নলবাৰীৰ পৰা ঔষধ আনিব বুলি গৈছিল। যাই পেলাই সি বোধহয় ভাবি আছে বহুত দিনৰ পৰা কি কৰোঁ কি নকৰোঁ। তাৰ অসুখ হৈ আছে, নিজে ঔষধ আনি খাই বৌ যায় বাবু যায়, বা গুৱাহাটীতো এনেকৈ চিকিৎসা কৰি আছে, বহুত চিকিৎসা কৰিছে বহুত যাই কিন্তু ভাল হোৱা বুলি কৈছিল। কিন্তু আজি যে এই ঘটনাটো কৰিব আমি কোনোৱে ভাবা নাই। মইতো চক খাই উঠছোঁ। মই 1 মিনিটো 1 ছেকেণ্ডো ৰখা নাই ঘৰত। দোকানখন সেনেকৈ ফেলাই থৈছোঁ, তালা বা মই মাৰছোঁ না মাৰা নাই মই সেইটোও চোৱা। মই কেৱল দাউৰি আছোঁ ঘৰক আহি যি চাওঁ ঘৰত মানুহ। তাৰপিছত অচি ছাৰ গ'ল, অচি ছাৰক মই ফোন কৰিলোঁ। অচি ছাৰে কৈছে এনা মোক হেৰিৰ পৰা ফোন কৰিছে, এই কি জেগাখিনি কৈছে উত্তৰ গুৱাহাটীৰ হেৰিখিনি নহয়, ফেঞ্চিৰ পৰা, ফেঞ্চি পুলিচে ফোন কৰিছে গেংগে কৈছে। মই ছাৰে কোৱা শুনিলে তাৰপিছত কৈছে নাম চাম কৈছে, নাম কৈছে বাবু ল'ৰা এজন থকা বুলি কৈছে। এনেকৈ কৈছে বহুত দিনৰ পৰা শাৰীৰিক অসুস্থতা অসুখ হৈ থকা বুলি কৈছে। আমি এতিয়াই শুনা পালোঁ, প্ৰায় 4:30মান বজাত আমি শুনা পালোঁ যে গুৱাহাটীৰ ফেৰীঘাটত আমাৰ গাঁৱৰ গোলক ৰাজবংশী আৰু আচলতে আমাৰ সমবয়সী আছিল। আমি স্কুলত কিছু ক্লাছ একেলগে পঢ়িছিলোঁ, সহপাঠী আছিলোঁ। এতিয়া খবৰটো পালোঁ যে ফেৰীৰ পৰা জাপ মাৰিছে পানীত। এখন মানে চিঠি এখন লিখি থৈ গৈছে। মূলতঃ কি হৈছিল, তেওঁ কিছুদিন ধৰি অসুখ হৈ আছিল, মানে কিছু অসুখত ভুগি আছিল আৰু সংস্থাপন বুলিও বিশেষ তেনেকুৱাকৈ নাছিল। আমি ভাবি লৈছোঁ যে হতাশাই আগুৰি ধৰিছিল, শাৰীৰিকভাৱেও অসুস্থ আৰু অৰ্থনৈতিকভাৱেও অসুস্থতাই কিছু তেওঁক সেই কৰি দিছিল। কাম হিচাপে তেওঁক বিশেষ কামত আমি তেনেকুৱাকৈ লগা দেখাও নাছিলোঁ বা কৰিব পৰা নাছিল। ল'ৰাও আছিলে। মূল কথাটো আমি চালোঁ এইটো যে যি এনেকুৱা এটা দুখ আৰু দুৰ্ভাগ্যজনক কথা, এইখিনি শুনিছোঁ যে গুৱাহাটীত মানে ফেঞ্চি বজাৰ এইখিনিত ফেৰীঘাটত জাহাজৰ ব্ৰহ্মপুত্ৰত জাপ মাৰি দিছে। ইমানখিনিলৈকে আমি শুনা কথা। আজিয়ে গৈছে, আজি ইয়াৰ পৰা 11:30 মানত 11:30 বজাত ঘৰৰ পৰা ওলাই গৈছে। চিঠি এখন লিখিছে, তাতে শুনিছোঁ যে চিঠি এখন লিখিছে তেওঁৰ মানে অৰ্থনৈতিক অৱস্থাৰ কাৰণে তেওঁ এই চৰম পন্থাটো মানে লৈ ল'লে। আৰু পৰিয়ালত ফোন কৰিছে? পৰিয়াল তেওঁৰ এতিয়া ল'ৰা এজন আছে আৰু তেওঁৰ ভনীয়েকজনী আছে। ঘৰত ভায়েক আছে, ভনীয়েক আছে। ঘৰত ডাঙৰ পৰিয়াল হিচাপে, কিন্তু অৰ্থনৈতিকভাৱে স্বচ্ছ নহয় গোটেইখিনিয়ে।